Hello everyone, মই ৰূপজ্যোতি তোমালোকক জনাইছো আজি আমি চাবলৈ গৈ আছো কিছুদিন আগতে হৈ যোৱা দৰং জিলাৰ বছৰেকীয়া পৰীক্ষাৰ নৱম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নকাকতখনৰ এমচিকিউ প্ৰশ্নকেইটাৰ সমাধান কেইটা এই প্ৰশ্নকাকতখনৰ প্ৰথমটি প্ৰশ্ন আমাক দিয়া আছিল বৰফৰ গলনাংক 0 ডিগ্ৰী সেন্টিগ্ৰেড আৰু পানীৰ উতলাংক 100 ডিগ্ৰী সেন্টিগ্ৰেড কেলভিন স্কেলত পানীৰ উতলাংক আৰু বৰফৰ গলনাংকৰ পাৰ্থক্য আমাক নিৰ্ণয় কৰিব দিছে প্ৰথমে আমি সেন্টিগ্ৰেডৰ পৰা যদি কেলভিনলৈ নিব লাগে তেতিয়াহলে আমি কি কৰিব লাগিব ফৰ এক্সাম্পল আমি যদি 0 ডিগ্ৰী লৈ লওঁ 0 ডিগ্ৰীৰ লগত আমি কি প্লাস কৰিব লাগিব 273.16 প্লাস কৰিব লাগিব তেতিয়া কি হলে গুছি যাব কেলভিন স্কেললৈ গুছি যাবগে সো ইয়াৰ মানটো কিমান হ'ব 273.16 কেলভিন ৰাইট ঠিক একেদৰে যদি আমি 100 ডিগ্ৰী সেলসিয়াছক যদি আমি কেলভিনত লিখো তেতিয়াহলে কি কৰিব লাগিব ইয়াৰ লগত একেদৰে 273.16 আমি প্লাস কৰিব লাগিব প্লাস কৰিলে কিমান হ'বগে এই দুটা প্লাস কৰিলে 100 plus 273.16 this will be 373.16 এতিয়া কি বুলি ক'লে আমাক পানীৰ উতলাংক আমাক কিমান দিয়া আছে 100 ডিগ্ৰী সেলসিয়াছ আৰু ইয়াক যদি আমি কেলভিনত লিখো তেতিয়া হ'বগে 373.16 কেলভিন আৰু বৰফৰ গলনাংক হেতু আছিল তোমাৰ 0 ডিগ্ৰী সেন্টিগ্ৰেড তো ইয়াক 0 ডিগ্ৰীত যদি আমি কেলভিনত লিখো কিমান হ'বগে 273.16 কেলভিন আৰু এইখিনি যদি আমি ডিফাৰেন্সটো উলিয়াও পাৰ্থক্য অৰ্থাৎ বিয়োগফল যদি আমি উলিয়াও তেতিয়াহলে ইয়াৰ মানটো আমাৰ হাতত কিমান থাকিবগে 0.00001 অৰ্থাৎ 100 কেলভিনৰ আমি ডিফাৰেন্স দেখিবলৈ পাও সো অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 2 তলৰ কোনটো সম্পৰ্ক অশুদ্ধ বুলি আমাক সুধিছে এতিয়া ইয়াত যদি আমি মন কৰো এটা কথা তুমি মনত ৰাখিলে হল that is 10 centimeter, for example, 10 centimeter into 10 centimeter into 10 centimeter. ধৰা হল আমাৰ এটা পাত্ৰ আছে যেটো পাত্ৰৰ উচ্চতা দিশ প্ৰস্থ আৰু উচ্চতা এই গুটেকেটা যদি 10 centimeter হয় ধৰা হল দিশ 10 centimeter প্ৰস্থ 10 centimeter আৰু উচ্চতাও যদি 10 centimeter হয় তেতিয়াহলে এই পাত্ৰটোত কিমান আয়তনৰ বস্তু থাকিব বা পদাৰ্থ যদি আমি ভৰাও তেতিয়াহলে কিমান থাকিব তাৰ আয়তনটো আমি যদি লিটাৰ লিখিবলৈ চেষ্টা কৰো হেতু হ'বগে 1 লিটাৰ কিমান লিটাৰ হ'ব 1 লিটাৰ মন কৰিলা পাত্ৰটো কেনেকুৱা সাইজত আমি লৈছো 10 cm দীঘল 10 cm বহল আৰু 10 cm উচ্চতা এটো তুমি মনত ৰাখিলে হ'ল 10 * 10 * 10 গুটেকেটা সেন্টিমিটাৰত আছে ইয়াক তুমি এনেকেও লিখিব পাৰা 1000 cm * cm * cm this will be like centimeter cube is equal to কিমান হ'বগে 1 লিটাৰ এতিয়া সেন্টিমিটাৰৰ পৰা যদি মই ডেসিমিটাৰলৈ লৈ যাওঁ সেন্টিমিটাৰৰ পৰা মই কলে লৈ যাম ডেসিমিটাৰলৈ লৈ যাওঁ ওকে ডেসিমিটাৰলৈ নিব লাগিলে মই কি কৰিব লাগিব সেন্টিমিটাৰৰ পৰা ডেসিমিটাৰলৈ নিব লাগিলে মই কি কৰিব লাগিব কোৱা সেন্টিমিটাৰৰ পৰা ডেসিমিটাৰ সো সেন্টিমিটাৰটো আছিল সৰু এককৰ পৰা যদি মই ডাঙৰ এককলৈ যাম তেতিয়া হলে মই কি কৰিব লাগিব হৰণ কৰিব লাগিব ওকে কিমানেৰে হৰণ কৰিম এবাৰ সেন্টিমিটাৰৰ পৰা ডেসিমিটাৰলৈ যাব লাগিলে মই এবাৰ 10 ৰে হৰণ কৰিম ইয়াত যেহেতু 3 বাৰ আছিলে গতিকে মই 3 বাৰ হৰণ কৰিব লাগিব ৰাইট সো ইয়াতে থাকিলে 1000 ডিভাইডেড বাই আকৌ কি হৈ গল 1000 ওকে সো এইখিনি ক্যান্সেল কৰি কিনে আমাৰ হাতত কি থাকিলে 1 ডেসিমিটাৰ কিউব অৰ্থাৎ তুমি ইয়াক এনেকেও ক'ব পাৰা যে 1 ডেসিমিটাৰ কিউবত কিমান হ'বগে 1 লিটাৰ হ'বগে 1 ডেসিমিটাৰ কিউবত কিমান হয় 1 লিটাৰ হয় বুজি পালা তেতিয়া হলে ইয়াত চোৱাচোন প্ৰথমটো আমাক কি দিয়া আছে 0.5 লিটাৰ is equal to 0.5 decimeter cube অৰ্থাৎ এই দুটাকে দুফালে যদি আমি 2 ৰে ডিভাইড কৰি দিও তেতিয়া হলে এটো কি হ'বগে 1/2 decimeter cube is equal to 1/2 লিটাৰ অৰ্থাৎ এই মানটো এটো নহয় নে 0.5 decimeter cube is equal to 0.5 লিটাৰ সো শুদ্ধটো কোনটো হ'ব তেতিয়া হলে A is the correct option okay number 3 গাখীৰৰ পৰা মাখন পৃথক কৰিবলৈ উপযুক্ত পৃথকীকৰণ পদ্ধতিটো আমাক সুধিছে তো ইয়াৰ পৰা শুদ্ধ পদ্ধতি কোনটো হ'বগে অপকেন্দ্ৰিক পদ্ধতি হ'ব তোমাৰ কাৰণে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 4 ম্যাগনেসিয়াম সালফাইড গুটেকেটা ভালকে মন কৰা ইয়াত দিয়া আছে আমাক সালফাইড ম্যাগনেসিয়াম সালফেট ম্যাগনেসিয়াম সালফাইড সংকেত ক্ৰমে এই গুটেকেটা যৌগৰ আমাক সংকেত সুধিছে সালফাইড যদি হয় তেতিয়াহলে সিঙ্গল s সালফেট হলে কি হ'বগে SO4 আৰু যদি সালফাইড হয় this will be SO3 ওকে সো ইয়াৰ পৰা আমি শুদ্ধটো কোনটো পাম তেতিয়া হলে ইয়াৰ পৰা শুদ্ধটো আমাৰ হ'বগে ম্যাগনেসিয়াম সালফাইড ম্যাগনেসিয়াম সালফেট আৰু ম্যাগনেসিয়াম সালফাইড
So option D is the correct answer. Question number 5. আয়ন সম্বন্ধে তলৰ কোনটো অশুদ্ধ বুলি আমাক মন কৰিছে এনে ধৰণৰ প্ৰশ্ন দিলে ভালকে মন কৰিবা শুদ্ধ দিয়া আছে নে অশুদ্ধ দিয়া আছে প্ৰথমটো আমাক কৈছে আয়ন ধনাত্মক বা ঋণাত্মক হ'ব পাৰে আয়ন ঋণাত্মক বা ধনাত্মক হ'ব পাৰে yes আয়ন আমি দুই ধৰণৰ পাও এটা হল ধনাত্মক আধান আৰু আনটো হল ঋণাত্মক আধান ধনাত্মক আয়নক কি বুলি কোৱা হয় এনায়ন আৰু ঋণাত্মক আয়নক কেটায়ন বুলি কোৱা হয় এইটো ভুল হৈছে ধনাত্মক আয়নবিলাকক আমি কি বুলি কওঁ কেটায়ন বুলি কওঁ কে ধনাত্মক আয়নবিলাকক আমি কেটায়ন বুলি কওঁ আনহাতে ঋণাত্মক আয়নবিলাকক আমি কি বুলি কওঁ এনায়ন বুলি কওঁ সো ইয়াৰ পৰা আমি ক'ব পাৰো যে এই স্টেটমেন্টটো কি হৈ আছে ভুল হৈ আছে তো শুদ্ধ অপচন কোনটো হ'ব বি টো হ'ব আয়ন হ'ব প্ৰধানকৈ আধানযুক্ত কণা yes true সহধৰ্মী আয়নৰ মাজত বিকৰ্ষণ আৰু বিপৰীতধৰ্মী আয়নৰ মাজত কি হয় আকৰ্ষণ হয় সহধৰ্মী বুলি ক'লে এতিয়া তোমাৰ যদি মন কৰা যে পজিটিভ আৰু পজিটিভ আয়ন যদি আমাৰ হাতত থাকে তেতিয়াহলে কি হ'বগে ৰিপালচন বা বিকৰ্ষণ হ'ব ৰাইট আৰু যদি বিপৰীতধৰ্মী হয় অৰ্থাৎ ধৰা হল এটা পজিটিভ আধান আছে আৰু আনটো যদি নেগেটিভ হয় তেতিয়াহলে ইহতৰ মাজত এট্ৰাকচন বা আকৰ্ষণ হ'ব Question number 6 হাইড্ৰজেনৰ সমস্থানিকৰ কথা সুধিছে হাইড্ৰজেনৰ আমি তিনিটা সমস্থানিক দেখিবলৈ পাওঁ হেকেটা কি আছিল প্ৰটিয়াম ডয়টেৰিয়াম বা ডিউটেৰিয়াম আৰু ট্ৰিটিয়াম এই তিনিটা সমস্থানিক আমি দেখিবলৈ পাওঁ ওকে ইয়াক আমি এনেকেও লিখিব পাৰো 11H 2H1 and 3H1 ওকে ইয়াক তুমি D বুলিও পাবা আৰু ইয়াক তুমি T বুলিও লিখিব পাৰা সো হাইড্ৰজেনৰ ক্ষেত্ৰত আমি তিনিটা সমস্থানিক দেখিবলৈ পাওঁ নম্বৰ 7 তলৰ কোনটো সোডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস এটা সোডিয়াম বুলি কোৱাৰ লগে লগে ইয়াৰ পাৰমাণৱিক সংখ্যা হৈ গল 11 আৰু ইয়াক যদি আমি ইলেক্ট্ৰনীয় বিন্যাসত চাও তেতিয়াহলে প্ৰথমতে আহি গল দুটা ইলেক্ট্ৰন তাৰ পিছত কিমানটা আহিব 8টা 8 2 10টা আৰু এটা বাকি থাকিলে হেতু আহিব শেষত ওকে পইণ্টটো তোমালোকে তলটো দিব পাৰা ওকে ইয়াতে সো কোনটো হ'বগে ডি ইজ দ্য কাৰেক্ট আনসাৰ মৌল এটাৰ সমস্থানিকবোৰৰ এতিয়া এই প্ৰশ্নটো আমি আগৰ প্ৰশ্নকেইখন সলভ কৰোঁতে তোমালোকে এই প্ৰশ্নটো পাইছা সমস্থানিক হল কি যে সমস্থানিক হলে পৰমাণুৰ পাৰমাণৱিক সংখ্যাটো একেই থাকিব পাৰমাণৱিক সংখ্যা কি আছিল হেতু একেই থাকিব বুজি পাইছানে তো ইয়াত কি বুলি লিখা আছে ভিন্ন পাৰমাণৱিক সংখ্যা এটো হ'ব নোৱাৰে yes ইয়াত যদি তুমি মন কৰা এই যে হাইড্ৰজেন সমস্থানিকৰ কথাটো আমি চাইছিলো তাত আমি মন কৰিছিলো যে এই যে তলৰ সংখ্যাটো গোটেই কেটাৰ তাতে কি আছিল একেই আছিল তাৰ অৰ্থটো হল যে তলত থকাটোৱে প্ৰটনৰ সংখ্যা বুজাইছে বা তুমি ক'ব পাৰা যে পাৰমাণৱিক সংখ্যা বুজাইছে আনহাতে ওপৰত যিটো সংখ্যা আছে এই সংখ্যাটোৱে বুজাইছে তোমাৰ ভৰ সংখ্যা অৰ্থাৎ ইয়াতে দুটা বস্তু আছে এটা হল প্ৰটন কিমানটা আছে আৰু আনটো হল নিউট্ৰন কিমানটা আছে সো প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা যেটোক আমি ভৰ সংখ্যা বুলি কওঁ বা ভৰ ক্ৰমাঙ্ক বুলি কওঁ মাস নম্বৰ হেতু ওপৰত লিখা গৈছে তো ইয়াত যদি তুমি মন কৰা ইয়াত 1 আছিল ইয়াত 2 আছিল ইয়াত 3 আছিল তো তাৰ অৰ্থটো ইয়াত এইটোৱে বুজাইছে যে ওপৰত থকা মান কেইটা কি বুজাইছে প্ৰটনৰ সংখ্যাটো বঢ়াটো বুজাইছে নে সৰি ওপৰত থকা সংখ্যাটো কি কৈছে যে নিউটনৰ সংখ্যাটো বাঢ়িছে মানে প্ৰতিটোৰে ক্ষেত্ৰত নিউটনৰ সংখ্যা বেলেগ বেলেগ আছে প্ৰটনৰ সংখ্যা তলৰটো হয় প্ৰটনৰ সংখ্যা কি হ'বগে তলৰটো হ'বগে এটো সকলোৰে তাত একেই থাকিব কিন্তু ইয়াত আমি পাৰ্থক্য দেখিছো ইয়াত বেলেগ বেলেগ সংখ্যা আছে দ্যাট মিন্স এইটোৱে বুজাইছে যে প্ৰতিটোৰে কি হয় নিউটনৰ সংখ্যা বেলেগ বেলেগ হয় সো ইয়াতে আমাক দিয়া আছে ভিন্ন নিউটন সংখ্যা ভিন্ন সংখ্যক নিউটন সো শুদ্ধ হ'বগে তোমাৰ সি আৰু এই অপচন দুটাও তোমাৰ ভুল হ'বগে কাৰণ সমস্থানিকৰ কি হয় ভৌতিক ধৰ্ম বেলেগ বেলেগ হ'ব আৰু ৰাসায়নিক ধৰ্ম কি হ'বগে একে হয় Question number 9 0.2 মোল অক্সিজেন পৰমাণু বুলি কৈছে গতিকে অক্সিজেন পৰমাণুৰ এটা অক্সিজেন পৰমাণুৰ আমি যদি ভৰ চাও কিমান হ'বগে 16 ইউ ৰাইট 16 ইউ এতিয়া 1 মোলৰ ভৰ যদি আমি মন কৰো 1 মোলত কিমান থাকিবগে 1 মোলত যদি আমি মন কৰো কিমান গ্ৰাম থাকিব 16 গ্ৰাম থাকিব ৰাইট ওকে পাৰমাণৱিক ভৰ আছিল 16 ইউ এই পাৰমাণৱিক ভৰটোকে আমি মোলৰ ভৰ হিচাপে বা মোলাৰ ভৰ হিচাপে লিখিব পাৰো সিম্পলি আমি কি কৰিম যেটো একক আছিল ইয়াতে ইউ ব্যৱহাৰ কৰিছিলো ইয়াত আমি কি ব্যৱহাৰ কৰিছো জি ব্যৱহাৰ কৰিছো সিম্পল কথা এতিয়া আমাক কিমান মোল দিয়া আছে 0.2 মোল দিয়া আছে সো 1 মোলত কিমান থাকে হাইড্ৰজেন পৰমাণু 16 গ্ৰাম থাকিব গতিকে
0.2 মোলত কিমান থাকিব 0.2 ৰে ইয়াক পূৰণ কৰি দিওঁ ওকে ইমান গ্ৰাম হ'বগে দশমিকটো নাই বুলি ইয়াক পূৰণ কৰা 16 দুগুণ 32 হ'বগে দশমিকটো যেহেতু এক ঘৰ আগত আছে গতিকে ইয়াতো তুমি দিব লাগিব এক ঘৰ আগত অৰ্থাৎ ইয়াৰ মানটো আমাৰ কাৰণে পালো 3.2 গ্ৰাম ওকে অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 10 সাধাৰণ উষ্ণতাত তৰল অধাতু বিধ তোমাক সুধিছে এটা তুমি দুটা বস্তু মন ৰাখিবলৈ হেতু হ'ল যে ধাতুৰ কাৰণে আমি তৰল ধাতু পাও আৰু অধাতুৰ কাৰণে আমি কি পাও তৰল অধাতু পাও ওকে তৰল আমি দুটাৰ ক্ষেত্ৰতে লাভ কৰিব পাৰো ওকে ধাতুৰ তৰলটো তোমালোকে জানা মাৰ্কিউৰি যেটো আছিলে বা পাৰা বুলি ক'ব পাৰা ওকে Hg এটো কি হয় এক তৰল ধাতু আছিলে অধাতুৰ ক্ষেত্ৰত কি হ'ব অধাতুৰ কাৰণে হ'ব তোমাৰ ব্ৰমিন ওকে ব্ৰমিনটো তোমাৰ ইয়াতে আহিব ব্ৰমিনটো হৈ গ'ল তোমাৰ তৰল অধাতু তলৰ কোনটোৱে টিনডেল প্ৰভাৱ দেখুৱায় সো ইয়াৰ ভিতৰত শুদ্ধ অপচন কোনটো হ'বগে গাখীৰে কি হয় টিনডেল প্ৰভাৱ দেখুৱায় কোৱেশ্চন নম্বৰ 12 তলৰ কোনবিধ ফ্লোএম গঠনকাৰী কোষ নহয় সো ফ্লোএম আৰু জাইলেমৰ কথা তোমালোকে নিশ্চয় জানা হয় নাই সো এই দুটা কলাৰ ক্ষেত্ৰত আমি যদি মন কৰো ফ্লোএমৰ ক্ষেত্ৰত বিশেষকৈ ইয়াৰ ভিতৰত আমাৰ কোন কেইটা অংশ নাই ট্ৰেকাইটটো নহব কিয় নহব কাৰণ ট্ৰেকাইটটো আমি ক'ত দেখিবলৈ পাওঁ জাইলেমৰ ক্ষেত্ৰত আমি ট্ৰেকাইট দেখিবলৈ পাওঁ ওকে সো ফ্লোএম গঠনকাৰী কোষ কোনটো নহয় ট্ৰেকাইট নহয় কোৱেশ্চন নম্বৰ 13 ঘৰ বাণিজ্যিক প্ৰতিষ্ঠান ইত্যাদিত ব্যৱহৃত বৈদ্যুতিক শক্তিৰ ক্ষেত্ৰত 1 ইউনিট মানে কি সো 1 ইউনিট ইজ ইকুৱেল টু কিমান আছিল 1 ইউনিট ইজ ইকুৱেল টু 1 কিলোৱাট ঘণ্টা ৰাইট সো ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হ'বগে সি ইজ দ্য কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 14 শব্দ সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয় বুলি তোমাক সুধিছে ওকে সো প্ৰথমতে কি কৈছে কোমল শব্দৰ বিস্তাৰ বেছি ইয়াৰ আগৰ ক্লাছটো কৰোতে মই তোমালোকক দেখুৱাইছিলো যে কোমল শব্দ আৰু তীব্ৰ শব্দৰ মাজৰ পাৰ্থক্যটো এই দুটালে যদি তুমি মন কৰা এই চিত্ৰ দুটালে সো প্ৰথম চিত্ৰটোত আমি দেখিছো যে বিস্তাৰটো কি হৈ আছে কমি আছে হয়নে আৰু দ্বিতীয়টোত কি হৈছে বিস্তাৰটো আমি বেছি দেখিবলৈ পাইছো সো ইয়াক আমি কম কোমল আৰু ইয়াক আমি কম তীব্ৰ ওকে সো ইয়াত কি বুলি কৈছে কোমল শব্দৰ বিস্তাৰ বেছি বুলি কৈছে নহয় কোমল শব্দৰ বিস্তাৰটো কি হয় কম হয় গতিকে এই ষ্টেটমেন্টটো কি হ'ব তোমাৰ ফলছ হ'ব সো শুদ্ধ নহয় বুলি কৈছিলে এইটোৱে শুদ্ধ নহয় গতিকে শুদ্ধ অপচন কোনটো হ'ব এ হ'ব কম তীক্ষ্ণতাৰ শব্দৰ কম্পনাংক কম তীক্ষ্ণতাৰ লগত জড়িত কম্পনাংক কম মানে তীক্ষ্ণতাও কম কম্পনাংক বেছি দ্যাট মিন্স তীক্ষ্ণতা বেছি শব্দ তৰংগক যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ইয়েস এটো হয় কোলাহল কি হয় শ্ৰুতি কটুৰ শুনিবলৈ বেয়া হয় দ্যাট ইজ ট্ৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বছৰেকীয়া পৰীক্ষা একেবাৰে শেষ পালেহি নহয় জানো ইয়াৰ পিছতে তোমালোকে যাত্ৰা কৰিবা দশম শ্ৰেণীলৈ দশম শ্ৰেণী এই বৰ্ষটোত তোমালোকে আৰম্ভণিৰ পৰাই এটা ভালকে প্ৰচেষ্টা এটা ল'ব লাগিব আৰু ভালকে তোমালোকে চেষ্টা কৰিব লাগিব আৰু এই গোটেই পাঠ্যক্ৰমটো আয়ত্ত কৰাত অকমান আৰম্ভণিৰ পৰাই মনোযোগ দিব লাগিব আৰু সেই ক্ষেত্ৰত আমি তোমালোকক সাজু কৰিবৰ কাৰণে আমি আৰম্ভণিৰ পৰাই এটা দৃঢ় মন বান্ধি লৈছো আৰু তোমালোকক প্ৰতিটো ক্ষেত্ৰতে আমি সহায় কৰিবলৈ ইচ্ছুক তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহ'লে আমাৰ লগত জড়িত হ'ব পাৰা ওকে বিশেষকৈ গণিতৰ পাঠ্যক্ৰমটো মই নিজে চাবলৈ গৈ আছো বিজ্ঞানৰ পাঠ্যক্ৰমত আমি দিব্য ছাৰ আৰু মই একেলগে চাম ইয়াৰ উপৰিও তোমালোকে ইংলিছ আৰু সোশ্যাল সায়েন্সও তোমালোকে বৰ ধুনীয়াকৈ পঢ়িবা লগতে এডভান্স মেথছৰো আমি বিশেষ ক্লাছৰ ব্যৱস্থা কৰিছো এই গোটেইকেইটা পাঠ্যক্ৰমতে তোমালোকক বৰ ধুনীয়াকৈ কথাখিনি বুজোৱা হ'ব পৰীক্ষাত কেনেকৈ লিখিবা কেনেকৈ লিখিব নালাগে ইয়াৰ উপৰিও প্ৰতিটো কনচেপ্ট সিলেবাছৰ গোটেইখিনি কনচেপ্ট বৰ ধুনীয়াকৈ বুজোৱা হ'ব প্ৰতিটো ক্লাছ লাইভ ক্লাছ হ'বলৈ গৈ আছে আৰু ক্লাছ নোটটো তোমালোকক ক্লাছটো শেষ হোৱাৰ পিছত প্ৰভাইড কৰাই যাব লগতে যিকেইটা মেইন সাবজেক্ট আছিলে অৰ্থাৎ ম্যাথমেটিক্স সায়েন্স ইংলিছ আৰু সোশ্যাল সায়েন্স এই গোটেইকেইটা সাবজেক্টতে মেইন সাবজেক্টৰ লগে তোমালোকে এমসিকিউৰ প্ৰেক্টিছ কৰোৱা হ'ব অৱশ্যে এমসিকিউৰ কাৰণে স্পেশাল বেটছ থাকিব তাতো তোমালোকে জয়েন কৰিব পাৰা এমসিকিউৰ যিকেইটা স্পেশাল বেটছ থাকিব তাত তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ এমসিকিউ লগতে সিবিএসইৰ এমসিকিউ আৰডি শৰ্মা বা আৰএছ এগৱালৰ এনে ধৰণৰ পাঠ্যপুথিৰ পৰা সংগ্ৰহ কৰা এমসিকিউৰ বহু এমসিকিউ তোমালোকে প্ৰেক্টিছ কৰা যাব এতিয়া তোমালোকে কোৰ্সটোত এনৰোল হ'ব পাৰা তাত যদি তোমালোকৰ কোৰ্সটোৰ ক্ষেত্ৰত কিবা জানিব লগা থাকে তেতিয়াহ'লে তোমালোকে আমাৰ অফিচিয়েল নম্বৰত ফোন কৰি এই গোটেইখিনি তথ্য লৈ ল'ব পাৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই কোৰ্স কেইটা আমাৰ প্ৰথমবাৰৰ কাৰণে লঞ্চ কৰা হৈছে সো সেই কাৰণে আমি ইয়াৰ প্ৰাইচটো বৰ্তমান ৰাখিছো 1999
অৱশ্যে প্ৰথম 10 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যিয়ে 20 মাৰ্চৰ আগতে জইন কৰিব তেওঁলোকৰ কাৰণে আমি অতিৰিক্ত 10% ৰেহাই ব্যৱস্থা ৰাখিছো সো সেই কুপন কোডটো তোমালোকে ইউজ কৰিব পাৰা কুপন কোডটো হৈ গল তোমাৰ পাই টপাৰ্স ওকে PITOPPERS এই কোডটো যদি তোমালোকে ব্যৱহাৰ কৰা তেতিয়া হলে তোমালোকে অতিৰিক্ত 10% ৰেহাই লাভ কৰিবা সো আশা কৰো আটাইকে আমি 10ম শ্ৰেণীত লগ পাম এতিয়া হো আগৰ প্ৰশ্ন কেইটিলে Question number 15. মানুহৰ চাইব্ৰসীমা হল 20 হাৰ্জৰ পৰা 20,000 হাৰ্জ বা ইয়াক যদি আমি কিলো হাৰ্জত লিখো তেতিয়াহলে কিমান হবগে 20 কিলো হাৰ্জ গতিকে শুদ্ধ অপচনটো হবগে বি Question number 16. তলৰ কোনবিধ ৰোগ আৰ্দ্ৰ পানীৰ বাবে হয় আৰ্দ্ৰ পানী প্ৰটোজোৱা ইয়াত আমাৰ অপচন কেইটা দিয়া আছিল ডেংগু যক্ষ্মা কলাজ্বৰ আৰু গোধ সো ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হবগে কলাজ্বৰ হয় আৰ্দ্ৰ পানীৰ পৰা লগতে আৰু এটা বেমাৰৰ নাম তোমালোকে মনত ৰাখা যেটো আৰ্দ্ৰ পানীৰ পৰা হয় that is মেলেৰিয়া ওকে ডেংগুটো কি আছিল ডেংগুটো আছিল তোমালোকৰ ভাইৰাছ যক্ষ্মা টিউবাৰকুলোসিস ই হয় ব্যাকটেৰিয়াৰ পৰা গোধ বেমাৰটো হয় তোমাৰ কৃমিৰ পৰা ওকে গোধ বেমাৰটো তোমাৰ কিহৰ পৰা হয় কৃমিৰ পৰা ফাইলেৰিয়া কৃমিৰ পৰা গোধ বেমাৰ হয় Number 17 এন্টিবায়োটিক Number 17 আমাক কৈছে এন্টিবায়োটিক সম্পৰ্কে শুদ্ধ উক্তিটো হল ই এবিধ ব্যাকটেৰিয়া হ'ব নোৱাৰে ই এবিধ নিৰ্জীৱ পদাৰ্থ yes this is true option B is the correct answer ই ভাইৰাছ ধ্বংস কৰে ই ভাইৰাছ ধ্বংস নকৰে ই কি কৰে ব্যাকটেৰিয়া ধ্বংস কৰে ইয়াৰ পাৰ্শ্বক্ৰিয়া নাথাকে বুলি আমাক কৈছে পাৰ্শ্বক্ৰিয়া থাকিবও পাৰে ওকে Question number 18 ওজন সম্পৰ্কে অশুদ্ধ উক্তিটো অশুদ্ধ বুলি কৈছে সো কোনটো শুদ্ধ নহয় আমাক বিচাৰিব দিছে ওজন এবিধ বিষাক্ত গ্যাস yes CFC ক্লোৰোফ্লোৰোকাৰ্বনে ওজনৰ অৱক্ষয় ঘটায় yes ওজনৰ স্তৰে অতি বেঙুনীয়া ৰশ্মিক বাধা দিয়ে yes ওজন অক্সিজেনৰ দ্বি পাৰমাণৱিক অণু ওজনৰ যদি তোমালোকে সংকেতটোলে মন কৰা কি হবগে O3 সো ইয়াত আমি দেখিছো যে অক্সিজেন কিমানটা আছে তিনিটা অৰ্থাৎ 3 পাৰমাণৱিক অণু হল ওজন সো অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ কাৰণ এই স্টেটমেন্টটো কি হৈ আছে ভুল হৈ আছে নম্বৰ 19 হৈছৰ বাবে তলৰ কোনটো মুখ্য অনুপোষক নহয় বুলি আমাক সুধিছে সো ইয়াৰ ভিতৰত মুখ্য অনুপোষক নহয় হেতু কোনটো হবগে কোনটো হব বি টু হব ৰাইট বি ফৰ বৰন বৰণটো হয় তোমালোকৰ ক্ষুদ্ৰ মাত্ৰিক অনুপোষক ওকে নাইট্ৰজেন পটাছিয়াম আৰু সালফাৰ এগেটাক তোমালোকৰ কোৱা হ'ব মুখ্য অনুপোষক বা ম্যাক্ৰোনিউট্ৰিয়েন্টস সো এতিয়া তুমি কেনেকে মনত ৰাখিবা মুখ্য অনুপোষক বা যাক আমি ক মুখ্য অনুপোষক আৰু আনটো হৈ গল তোমাৰ ক্ষুদ্ৰ মাত্ৰিক অনুপোষক ইয়াক কোৱা হ'ব ম্যাক্ৰোনিউট্ৰিয়েন্ট আৰু ইয়াক কোৱা হ'ব মাইক্ৰোনিউট্ৰিয়েন্ট সো ইয়াক মনত ৰাখিবৰ কাৰণে মই তোমালোকক দুটা বাক্য দিও প্ৰথমটো হৈ গল নাইস প্ৰিটি kangaroos can make you smile okay so এই বাক্যটোৱে কি বুজাইছে চোৱা নাইস প্ৰিটি kangaroos can make you smile অৰ্থাৎ দেখিবলৈ ভাল লগা kangaroo বিলাকে তোমালোকক হাঁহিবলৈ কি কৰিব চেষ্টা কৰিব তোমালোকক হহুৱাবলৈ চেষ্টা কৰিব ওকে সো ইয়াৰ পৰা গোটেই কেটা মুখ্য অনুপোষকৰ নাম আমি উলিয়াব পাৰো এতিয়া এই বাক্যটোত থকা প্ৰতিটো শব্দৰ পৰা বা বাক্যটোত থকা বেছিক এটা শব্দৰ আমি প্ৰথম আখৰ কেটা ব্যৱহাৰ কৰি বা প্ৰথম এটা বা দুটা আখৰ ব্যৱহাৰ কৰি আমি ছয়টা অনুপোষক আমি মনত ৰাখিব পাৰো মুখ্য অনুপোষক আমি পাও ছয়টা প্ৰথমটো হ'ব নাইট্ৰজেন দ্বিতীয়টো হ'ব ফসফৰাছ তৃতীয়টো হ'ব পটাছিয়াম তাৰ পিছৰটো হ'ব ক্যালসিয়াম তাৰ পিছত আহি গল ম্যাগনেসিয়াম আৰু এই ইউটো নালাগে আমাক দেন এস ফৰ সালফাৰ ওকে তাৰ পিছত ক্ষুদ্ৰ মাত্ৰিক অনুপোষকবোৰ আমি মনত ৰাখিবৰ কাৰণে কি ব্যৱহাৰ কৰিব পাৰো এটা বাক্য that is farmers
manage big jealous crops most carefully. Okay, so এই বাক্যটো কি কৈছে ভালকে মন কৰা farmers manage big jealous crops most carefully একদম বেছি জেলাসি দেখাই থকা মানে যিবিলাক শস্য আছে খেতি আছে সেইবিলাকক কি কৰে কৃষকে বৰ ধুনীয়াকে মেনেজ কৰিবলৈ চেষ্টা কৰে সো তেনেকুৱা এটা অৰ্থত এই বাক্যটো ব্যৱহাৰ কৰা হৈছে যদিও বা ইয়াৰ পৰা আমি শব্দ কেইটাহে মনত ৰাখিব লাগে কোন কেইটা যিকেইটা ক্ষুদ্ৰ মাত্ৰিক অনুপূৰক আছিলে সেইকেইটা সো এফ 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 ইয়াৰ পৰা কি আহিবগে এফ ই টো তোমাৰ আছিলে আইৰন দেন তোমাৰ আহিলে এম সো এম টোৱে কি বুজাব এম টো তোমালোকৰ হ'বগে ম্যাঙ্গানিজ এম এন্ড ম্যাঙ্গানিজ ওকে এটো আছিলে তোমাৰ এফ ই দিস ইজ এম এন ওকে দেন বি ফৰ তোমালোকক মই কলোৱে নহয় বি ফৰ বৰন জেড ফৰ জিংক ওকে দেন চি ফৰ কপাৰ এম ফৰ মলিবডিনাম ওকে বা তুমি এইটো এম অ বুলি মনত ৰাখিব পাৰা এম অ ফৰ মলিবডিনাম দেন কেয়াৰফুলি পৰা আমি লম চি এল ক্লোৰিন ওকে সো কি পালো ইয়াতে আইৰন ম্যাঙ্গানিজ বৰন জিংক কপাৰ মলিবডিনাম আৰু ক্লোৰিন ওকে question number 20 হাহিৱাল হল কিহৰ প্ৰজাতি আছিলে গৰুৰ প্ৰজাতি আমাৰ থলুৱা গৰুৰ প্ৰজাতি আছিলে হাহিৱাল question number 21 যৌনক্ৰিয়াৰ দ্বাৰা সঞ্চাৰিত হোৱা ৰোগ এবিধ হৈ গল তোমাৰ সিফিলিস আৰু আন এবিধ কি আছিলে গনৰিয়া 22 পেপটিক আলচাৰৰ বাবে দায়ী অনুজীৱবিধৰ নাম তোমাক সুধিছে that is হেলিকোবেক্টাৰ পাইলৰি question number 23 এম ভৰ বস্তু এটাই 2v বেগেৰে গতি কৰি থকা অৱস্থাত তাৰ গতি শক্তি তোমাক সুধিছে সো গতি শক্তিৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব পাৰো কাইনেটিক এনাৰ্জি কি আছিল হাফ অফ mv স্কয়াৰ সো ইয়াত যদি আমি মানখিনি বহুৱাই দিও হাফ বস্তুটোৰ ভৰ m আছিল হেতু একেদৰে থাকিলে বেগ আছিল টুৱাইস v তো v ঠাইত আমি লিখিব লাগিব টুৱাইস v হোল স্কয়াৰ সো ইয়াৰ মানটো কিমান হ'বগে হাফ ইনটু m ইনটু 2 স্কয়াৰ কৰিলে হ'ব 4 v স্কয়াৰ কৰিলে v স্কয়াৰ 2 ৰে ক্যান্সেল কৰিব পাৰি 4 ক কিমান বাৰ যাব দুবাৰ আৰু ওপৰত থাকিলে 2 m and then v square so option c is the correct answer question number 24 ক্ষমতাৰ SI একক কি হ'বগে ক্ষমতাৰ SI একক কি আছিল জুল পাৰ সেকেন্ড ফৰ্মুলাটো তোমালোকে নিশ্চয় জানা p is equal to কি আছিল w by t ওকে ক্ষমতা কেনেকৈ উলিয়াই w by t ওকে একক সময়ত কৰিব পৰা কাৰ্যকে আমি কি বুলি কওঁ ক্ষমতা সো কাৰ্যৰ একক আছিল জুল ওপৰত আহি গল জুল সময় একক আছিল সেকেন্ড সো জুল পাৰ সেকেন্ড 25 1 কিলোৱাট হাৰত 1 ঘণ্টাত ব্যয় হোৱা শক্তিক আমি কি বুলি কম 1 কিলোৱাট ঘণ্টা question number 26 তলৰ কোনটো বিকল্পত কেৱল মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱ আছে বুলি আমাক সুধিছে প্ৰথম অপচনটোলে মন কৰো হেলাই ডায়াটম আইড্ৰপানি দিয়া আছে দেন ইষ্ট কাঠফুলা আৰু পেনিসিলিয়াম দিয়া আছে ব্যাকটেৰিয়া সায়ানোব্যাকটেৰিয়া আৰু মাইক্ৰোপ্লাজমা আমাক দিয়া আছে সো শুদ্ধ অপচন কোনটো হ'ব সি টো হ'বকে আমাৰ শুদ্ধ অপচন ব্যাকটেৰিয়া সায়ানোব্যাকটেৰিয়া আৰু মাইক্ৰোপ্লাজমা হল প্ৰতিষ্ঠা ৰাজ্যৰ মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱ question number 27 প্ৰাণী আৰু হৃদযন্ত্ৰ কোঠালিৰ সংখ্যা আমাক মিলাব দিছে প্ৰথমটো আমাক দিয়া আছে মাছৰ ক্ষেত্ৰত আমি হৃদযন্ত্ৰ কোঠালি দেখিবলৈ পাওঁ দুটা ঘৰিয়াল হৈ গল তোমাৰ সৰীসৃপ প্ৰাণী ইয়াৰ হৃদযন্ত্ৰ কোঠালি কিমানটা থাকিব চাৰিটা সাধাৰণতে সৰীসৃপ বিলাকত তিনিটা হৃদযন্ত্ৰ কোঠালি থাকে কিন্তু ইয়াৰ ক্ষেত্ৰত ঘৰিয়াল ব্যতিক্ৰম ভেকুলীটো হৈ গল তোমাৰ উভচৰ প্ৰাণী গতিকে ইয়াৰ হৃদযন্ত্ৰ কোঠালি কিমানটা থাকিব তিনিটা থাকিব ওকে তাৰ পিছত আহিলে কাউৰী হৃদযন্ত্ৰ কোঠালি কাউৰীটো যেহেতু পক্ষী হয় গতিকে পক্ষীবিলাক উষ্ণ ৰক্তি হয় ইহতৰ কি হ'বগে হৃদযন্ত্ৰ কোঠালি কিমানটা হ'ব লাগিছিলে চাৰিটা হ'ব লাগিছিলে কিমানটা চাৰিটা সো ইয়াৰ পৰা যদি আমি তালিকাখন মিলাবলৈ চেষ্টা কৰো প্ৰথমটো হ'ব 1 নম্বৰটো কিমান হ'ব দুটা ওকে 2 নম্বৰটো কিমান হ'বগে 2 নম্বৰটো হ'ব চাৰিটা 3 নম্বৰটো কিমান হ'ব তিনিটা আৰু 4 নম্বৰটো কিমান হ'ব চাৰিটা ওকে 4 নম্বৰটো কিমান হ'ব চাৰিটা সো অপচন বি ইজ the correct answer
Question number 28 প্ৰথমটো উক্তি আমাক কৈছে প্লেটিপাছ আৰু একিডনাই কণী পাৰে yes true হয় শুদ্ধ হয় দ্বিতীয়টো কি কৈছে প্লেটিপাছ আৰু একিডনা স্তন্যপায়ী পানী নহয় বুলি আমাক কৈছে আচলতে এইকেইটা ব্যতিক্ৰম আছিলে কি হয় প্লেটিপাছ আৰু একিডনা স্তন্যপায়ী পানী হয় কিন্তু সাধাৰণতে স্তন্যপায়ী পানীবিলাকে পোৱালি জন্ম দিয়ে কিন্তু ইহঁত দুটা এনেকুৱা স্তন্যপায়ী প্ৰাণী যিয়ে কণী পাৰে গতিকে স্তন্যপায়ী নহয় বুলি কোৱা কথাটো আমি ভুল বুলি গম পালো সো প্ৰথমটো শুদ্ধ হ'ব আৰু দ্বিতীয় ষ্টেটমেন্টটো কি হ'ব ভুল হ'ব অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ Question number 29 যিবোৰ বৈজ্ঞানিক নামাকৰণ পদ্ধতিটো প্ৰৱৰ্তন কৰিছিলে কোনে প্ৰৱৰ্তন কৰিছিলে কেৰলাছ লিনিয়াছে কৰিছিলে কিমান শতিকাত 1800 শতিকাতে Question number 30 যদি দৌৰবিদ এজনে r ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথেৰে এপাক ঘূৰিবলৈ 30 সেকেন্ড সময় লয় তেন্তে তেওঁৰ বেগ কিমান হ'ব সো পথ আছিলে তোমাৰ বৃত্তাকাৰ ব্যাসাৰ্ধ দিয়া আছিলে r এপাক ঘূৰোতে কিমান কৰিব এটা পৰিধিটোৰ দৈৰ্ঘ্যৰ সমান দৌৰিব ৰাইট সো পৰিধিটো কিমান হ'বগে 2 পাই r অৰ্থাৎ দূৰত্ব হৈ গ'ল 2 পাই r ৰাইট সময় কিমান আছিলে t সেকেন্ড ওকে সো বেগটো আমি কি উলিয়াম v is equal to d by t right distance by time so 2 pi r divided by t question number 31 দুটা পদাৰ্থ পৰস্পৰ মিহলি হোৱাকে কি বুলি কোৱা হয় ব্যাপন বা ডিফিউজন right diffusion so this is true এই স্টেটমেন্টটো শুদ্ধ হয় স্টেটমেন্টটোত কৈছে উষ্ণতা বৃদ্ধিৰ লগে লগে গেছীয় পদাৰ্থৰ ব্যাপন বাঢ়ে yes উষ্ণতা যেতিয়া বাঢ়িব ব্যাপনো বাঢ়িব উষ্ণতা যেতিয়া কমিব ব্যাপনৰ মাত্ৰা কমিব সো প্ৰথম আৰু দ্বিতীয় দুটা স্টেটমেন্টে আমি দেখা পালো কি হয় শুদ্ধ হয় অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ উক্তি 1 উক্তি 2 দুটা শুদ্ধ বা সত্য উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে উষ্ণতাৰ ওপৰত উতলাংকও নিৰ্ভৰ কৰিব গলনাংকও নিৰ্ভৰ কৰিব বাষ্পীভৱনো নিৰ্ভৰ কৰে গতিকে শুদ্ধ অপচন কোনটো হ'বগে ডি ইজ দ্য কাৰেক্ট আনসাৰ Question number 33 লেগ হৰ্ন জড়িত কিহৰ লগত এটা তুমি গম পাব লাগিব লেগ হৰ্ন কি আছিলে সো লেগ হৰ্ন ওকে লেগ সো এটো লেগৰ পৰা তুমি এনেকৈ মনত ৰাখিব পাৰা লেগ পিস ৰাইট সো লেগ পিস আমি কিহৰ ক্ষেত্ৰত আলোচনা কৰো কুকুৰাৰ ক্ষেত্ৰত সাধাৰণতে ৰাইট সো এটো এক প্ৰকাৰ কি হয় কুকুৰা হয় বিদেশী কুকুৰা হল লেগ হৰ্ন সো হা কুকুৰা পালনৰ লগত ই জড়িত Question number 34 জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা অতিৰিক্ত পানীভাগ যেতিয়া নদীত নিক্ষেপ কৰা হয় তেতিয়া নদীৰ পানীৰ উষ্ণতা বৃদ্ধি পায় হ্ৰাস পায় অপৰিৱৰ্তনীয় হৈ থাকে বা অনুমান কৰিব নোৱাৰি বুলি আমাক সুধিছে সো ইয়াৰ পৰা শুদ্ধ অপচনটো কি হ'বগে ডি এ হ'ব তোমাৰ কাৰণে শুদ্ধ অপচন কি হয় যেতিয়া জলবিদ্যুৎ প্ৰকল্পৰ পানীসমূহ অতিৰিক্ত পানীসমূহ নদীত প্ৰক্ষেপ কৰা হয় তেতিয়া নদীৰ পানীৰ যেটো উষ্ণতা আছিল হেতু বাঢ়িবলৈ ধৰে Question number 35 মটৰ গাড়ী এখনৰ বেগ সময়লে তলত দিয়া ধৰণৰ সো ইয়াৰ পৰা আমি যদি গ্ৰাফটোলে মন কৰো গ্ৰাফটো এনেকে বৰ ধুনীয়াকে গৈ আছে হয়নে সো ইয়াত যদি তুমি সময়টোলে মন কৰা ধৰা হলে এটো 1 ঘন্টা বুলি আমি যদি ধৰো 1 ঘন্টাত 40 কিলোমিটাৰ 2 ঘন্টাটো কিমান 40 কিলোমিটাৰ 3 ঘন্টাটো কিমান 40 কিলোমিটাৰ 4 ঘন্টাটো কিমান গৈছে 40 কিলোমিটাৰে গৈছে ওকে সো সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰি আছে গতিকে আমি ক'ব পাৰো যে কি হয় দুটিটো তোমাৰ সুষম দুটি হয় সো সুষমভাৱে গতিশীল হৈ আছে Question number 36 ভৰবেগৰ এসআই একক ভৰবেগটো আমি কেনেকৈ লিখো ভৰ আৰু বেগৰ পূৰণফল সো ভৰৰ এসআই এককটো আছিল কেজি বেগৰ এসআই এককটো কি আছিল মিটাৰ সেকেন্ড ইনভাৰ্স সো শুদ্ধ অপচন কোনটো হ'বগে বি ইজ দ্য কাৰেক্ট আনসাৰ Question number 37 ঘৰ্ষণ বলে বস্তুৰ গতিৰ বিৰোধিতা কৰে yes ঘৰ্ষণ বলে কি কৰে গতিটোৰ বিৰোধিতা কৰে Question number 38 the little balance গ্ৰন্থখনৰ ৰচক কোন হ'ব সো এই নামৰ গ্ৰন্থখনৰ ৰচক হৈ গ'ল তোমাৰ গেলিলিও গেলিলি Question number 39 চিত্ৰত বস্তুটোৰ ওপৰত বিপৰীত দিশত দুটা বলে ক্ৰিয়া কৰিছে বস্তুটোৰ ওপৰত লব্ধ বলৰ পৰিমাণ আৰু ইয়াৰ দিশ তোমাক সুধিছে তো ইয়াৰ যদি আমি মন কৰো বস্তুটো এইটো দিশত কিমান নিউটন বল প্ৰয়োগ কৰা হৈছে 350 নিউটন সোঁফালে আমি প্ৰয়োগ কৰিছো 400 নিউটন সো অবভিয়াসলি ইয়াৰ যদি বল বেছি হৈ আছে তেতিয়া হলে বস্তুটো কোনফালে গতি কৰিব এইফালে গতি কৰিব কিমান পৰিমাণৰ বল বেছি হৈ আছে এইফালে আমি মাইনাস কৰি দিব লাগিব 400 ৰ পৰা 350 মাইনাস কৰিলে কিমান থাকিলে 50 নিউটন সো অৰ্থাৎ আমি কি দেখিবলৈ পাম
লব্ধ বলৰ পৰিমাণ কিমান হ'ব লব্ধ মানে দুটা দিশতে আছে বিপৰীত দিশ হয় মাইনাস কৰিব লাগিব সো 400 ৰ পৰা 350 মাইনাস কৰিলে হ'ব 50 নিউটন আৰু যেহেতু 50 নিউটনটো এইটো দিশত বেছি হৈ আছে গতিকে বলটোৱে কোনটো দিশত গতি কৰিব সোঁফালে গতি কৰিব ৰাইট সো বি ইজ দ্য কাৰেক্ট আনসাৰ 50 নিউটন সোঁফালে কোৱেশ্চন নম্বৰ 40 তৰা মাছ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত বুলি আমাক সুধিছে সন্ধিপদী কোমলদেহী বলয়ী আৰু কণ্টকচৰ্মী সো শুদ্ধ অপচন হ'ব ডি কণ্টকচৰ্মী প্ৰাণী একাইনোডাইমাটা কোৱেশ্চন নম্বৰ 40 তৰা মাছ তলৰ কোনটো শ্ৰেণী অন্তৰ্ভুক্ত বা অন্তৰ্গত বুলি আমাক সুধিছে তো ইয়াত অপচন আমাক দিয়া আছে সন্ধিপদী কোমলদেহী বলয়ী আৰু কণ্টকচৰ্মী সো শুদ্ধ অপচনটো হ'বগে ডি কণ্টকচৰ্মী একাইনোডাৰ্মাটা কোৱেশ্চন নম্বৰ 41 HNO3 আপেক্ষিক আণৱিক ভৰ আমাক সুধিছে সো ইয়াত যদি আমি আপেক্ষিক আণৱিক ভৰ গণনা কৰিবলৈ যাওঁ প্ৰথমতে ইহঁতৰ আমি ভৰখিনি গম পাব লাগিব হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ আছিলে 1 নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ হৈ গ'ল 14 অক্সিজেনৰ পাৰমাণৱিক ভৰ হৈ গ'ল 16 তিনিটা আছে গতিকে ইনটু 3 3 16 48 ইয়াৰ লগত কিমান যোগ হ'ব 1 আৰু 15 যোগ কৰিব লাগিব কৰিলে কিমান হ'ব 8 5 13 4 1 5 1 6 63 ইউ ইয়াত দুটা কথা মন কৰিবা গ্ৰাম আৰু ইউ দুটা একে দিয়া আছে হয় নাই মানটো একে এককটো বেলেগ বেলেগ সো আণৱিক ভৰ বুলি কৈছে আণৱিক ভৰৰ ক্ষেত্ৰত আমি ইউ এককটোৱে ব্যৱহাৰ কৰিম যদি মোলাৰ ভৰ বুলি ক'লে হয় তেতিয়াহ'লে আমি গ্ৰাম ব্যৱহাৰ কৰিলো হয় কোৱেশ্চন নম্বৰ 42 ডেনড্ৰাইট তলৰ কোনটো কোষৰ উপাংশ বুলি আমাক সুধিছে তোমালোকে নিশ্চয় জানা স্নায়ু কোষৰ এটা উপাংশ হয় স্নায়ু কোষৰ বিভিন্ন অংশ আমি পাইছো ডেনড্ৰাইট পাইছো এক্সন পাইছো মাইলিন আৱৰণ পাইছো হয় নাই এক্সনৰ প্ৰান্তীয় শাখা পাইছো সো তাৰে ভিতৰত কি হয় ডেনড্ৰাইটো হয় কোৱেশ্চন নম্বৰ 43 তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যক আমি কি বুলি কওঁ প্লাজমা বুলি কওঁ ওকে তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যক কোৱা হয় প্লাজমা কোৱেশ্চন নম্বৰ 44 এক মোলত কিমানটা সো এক মোলত তোমালোকে নিশ্চয় জানা কিমান থাকে 6.022 into 10 to the power 23 so option D is the correct answer okay so এই ক্ষেত্রে আকৌ এবাৰ তোমালোকক মনত পেলাই দিব বিচাৰো তোমালোকে যদি দশম শ্ৰেণীত এটা ভালকে প্ৰিপাৰেচন আৰম্ভণিৰ পৰা কৰিব ইচ্ছা কৰা তেতিয়াহ'লে তোমালোকে আমাৰ লগত জড়িত হ'ব পাৰা তোমালোকৰ কাৰণে প্ৰতিটো বিষয়ৰে মেইন কোৰ সাবজেক্টখিনি আমি ব্যৱস্থা ৰাখিছো বিশেষকৈ মেথছ আৰু সায়েন্সৰ ক্ষেত্ৰত যদি তোমালোকে মন কৰা মেথছ আৰু সায়েন্সৰ ক্ষেত্ৰত কি হ'বগে ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়াম দুটাৰ কাৰণে সেপাৰেট কোৰ্স বনাই থৈ দিয়া আছে তোমালোকে যিটোতে সুবিধা হয় তোমালোকে এটাত জয়েন কৰিব পাৰা লগতে এমসিকিউৰ কাৰণেও তোমালোকে সায়েন্স আৰু মেথছৰ যিকোনো কোৰ্স কেইটা চাব পাৰা ইয়াত এটা কথা তোমালোকে মন কৰিবা যে মেথছ আৰু সায়েন্সৰ ক্ষেত্ৰত সেপাৰেট কোৰ্স নাই এটা ভিডিওতে আমি অসমীয়া আৰু ইংৰাজী দুটা মাধ্যম সামৰি কিনে ল'ম সো হেতু তোমালোকে চাই ল'ব পাৰা আৰু ইয়াত যদি তোমালোকৰ প্ৰতিটো কোৰ্সত কিবা যদি অসুবিধা থাকে কিবা যদি বুজি নোপোৱা থাকে তোমালোকে আমাক সুধিব পাৰা আমাৰ অফিচিয়েল নম্বৰটোত ফোন কৰি কিনে এতিয়া কোৰ্সটোৰ প্ৰাইস বিশেষকৈ মেথছ আৰু সায়েন্সৰ কোৰ সাবজেক্ট কেইটাৰ প্ৰাইস তোমালোকৰ এৰাউণ্ড 1999 হৈ আছে তোমালোকে যদি পাই টপাৰ্স কোডটো ইউজ কৰা তেতিয়াহ'লে তোমালোকে আৰু কিছু ডিসকাউন্ট লাভ কৰিবা ওকে কিন্তু এই কোডটো কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ কাৰণেহে এপ্লিকেবল হ'ব যিখিনি ছাত্ৰ ছাত্ৰীয়ে আগতে আমাৰ লগত সংযুক্ত হয় গতিকে সেই ছাত্ৰ ছাত্ৰীখিনি লিমিটটো পাছ হোৱাৰ আগতে তোমালোকে এই কোডটো ব্যৱহাৰ কৰি তোমালোকে নিজকে সংযুক্ত কৰি ল'বা ওকে এই কোডটো তোমালোকে এমসিকিউ কোৰ্সটোৰ কাৰণে ব্যৱহাৰ কৰিব পাৰা একেবাৰে শেষৰটো প্ৰশ্ন তলৰ কোনটো যৌগৰ ক্ষেত্ৰত সংকেত গোটভৰ শব্দটো ব্যৱহাৰ কৰা হয় সংকেত গোটভৰ ওকে সংকেত গোটভৰ আমি কেতিয়া ব্যৱহাৰ কৰিম সংকেত গোটভৰ আমি তেতিয়া ব্যৱহাৰ কৰিম যেতিয়া যৌগটোত কি থাকে আয়ন থাকে অৰ্থাৎ আয়নীয় যৌগ হ'ব লাগিব ওকে কেনেকুৱা যৌগ হ'ব লাগিব আয়নীয় যৌগ ৰাইট সো ইয়াৰ ভিতৰত যদি আমি মন কৰো সোডিয়াম আৰু ক্লোৰিন সোডিয়াম ক্লোৰাইড ওকে সো অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ সো থ্যাংক ইউ এভৰিওয়ান এইখিনি আছিলে 45টা এমসিকিউ দৰং ডিস্ট্ৰিক্টৰ আছিলে এই পেপাৰখন লগতে এই পেপাৰখনৰ মই পিছৰ অংশখিনি তোমালোকক দেখুৱাই থৈছো তোমালোকে এই প্ৰশ্নকেইটা এবাৰ চাব পাৰা কোৱেশ্চন পেপাৰখনৰ পিডিএফ যদি লাগে তোমালোকে এপত গৈ কিনে ডাউনলোড কৰিব পাৰিবা So, thank you everyone. Have a nice day. Bye bye.